ষ্টুডিঅ'ত ৰশ্মিতা গোস্বামী গুৱাহাটীত কংগ্ৰেছ মহাজোঁটৰ বৈঠক হোটেল গেটৱে গ্ৰেণ্ডিয়ৰত আসন ভাগ বতৰাক লৈ হৈছে বৈঠক কংগ্ৰেছ এআইডিএফ আৰু বাও দলসমূহৰ মাজত অনুষ্ঠিত হৈছে এই বৈঠক পুনৰবাৰ জনাইছো যে গুৱাহাটীত কংগ্ৰেছ মহাজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে হোটেল গেটৱে গ্ৰেণ্ডিয়ৰত আসন ভাগ বতৰাক লৈ এই বৈঠক অব্যাহত আছে কংগ্ৰেছ এআইডিএফ আৰু বাও দলসমূহৰ মাজত হৈছে এইখন বৈঠক জনাইছো কংগ্ৰেছ মহাজোঁটৰ বৈঠক আৰু যিমানে সময় বাগৰিছে সিমানেই বৈঠকৰ ওপৰত বৈঠক অনুষ্ঠিত হৈ আছে আৰু যেহেতু আজিৰ ভিতৰতেই কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ওলোৱাৰ সম্ভাৱনা আছে গতিকে কংগ্ৰেছৰ এই তালিকাক কেন্দ্ৰ কৰি কংগ্ৰেছ ইউটিএফ আৰু বাও দলসমূহৰ মাজত আন এখন বৈঠক ইতিমধ্যে আৰম্ভ হৈছে কংগ্ৰেছ মহাজোঁটৰ বৈঠক আৰম্ভ হৈছে গুৱাহাটীত আৰু ইতিমধ্যে স্ক্ৰিনিং কমিটিৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল তাতে ইতিমধ্যে ৰিপুণ বৰাই সদৰি কৰিছে যে তেওঁলোকৰ সম্ভাৱ্য যিখন প্ৰাৰ্থী তালিকা সেইখনৰ পৰা তেওঁলোকে স্ক্ৰিনিং কমিটিক সেই তালিকাখন প্ৰদান কৰিছে আৰু বৰ্তমান আন এখন বৈঠকৰ আয়োজন কৰা হৈছে গুৱাহাটীত মহাজোঁটৰ এই বৈঠকখন অব্যাহত আছে এই মুহূৰ্তত ভাস্কৰ হাজৰিকা কাষলৈ গৈছো পোনপটীয়াকৈ ভাস্কৰ কি আছে বৈঠকখনৰ ওপৰত শেহতীয়া খবৰ হোটেল সিগনেল ৰিপৰ্টত যি ধৰণে স্কেনিং কমিটিৰ যি বৈঠক সেই বৈঠক চলি আছে তাৰ সমান্তৰালভাৱে আমি আছোঁ হোটেল গেটৱে গ্ৰেণ্ডিয়ত আৰু যিহেতু হোটেল গেটৱে গ্ৰেণ্ডিয়ত যি মহাজোঁট বন্ধনত যিসমূহ আচলতে যিকেইটা দল বিশেষকৈ 6টাকৈ দল যিহেতু ইয়াত আছে গতিকে সেই দলসমূহৰ নেতৃত্বৰ সৈতে ৰাজ্যিক নেতৃত্বৰ কেন্দ্ৰীয় নেতৃত্বৰ আচলতে পৃথকে পৃথকে বৈঠক চলিছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত কংগ্ৰেছৰ যি প্ৰতিনিধি বিশেষকৈ সভাপতি আচলতে ৰিপুণ বৰা ডাঙৰীয়া লগতে জিতেন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি ৰকিবুল হুছেইন ডাঙৰীয়া দেৱব্ৰত শইকীয়া আহি ইয়াত উপস্থিত হৈছে আৰু সমান্তৰালভাৱে CPI আৰু CPIMৰ নেতৃত্ব ইয়াত আহি উপস্থিত হৈছেই আৰু কিছু সময় পাছতে এআইডিএফৰ নেতৃত্ববৰ্গ আহিব বা বাকী যিকেইটা অংশীদাৰ দল সেই দলসমূহৰ সদস্যসকল ইয়াত আহি উপস্থিত হ'ব আৰু বিশেষকৈ আজিৰ এই যি হোটেল গেটৱে গ্ৰেণ্ডিয়ৰ যিখন বৈঠক সেই বৈঠকতে হয়তো চূড়ান্ত হ'ব যে আগন্তুক যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত মহাজোঁট বন্ধনত আচলতে কোন কোন আসনত এই মহাজোঁট বন্ধনৰ অংশীদাৰসমূহে কোন কোন দলৰ বা কোন কোন সমষ্টিত তেওঁলোকে প্ৰতিনিধিত্ব কৰিব সেয়া চূড়ান্ত যি প্ৰাৰ্থীৰ তালিকা সেয়া হয়তো আজি চূড়ান্ত হ'ব আৰু পোনপ্ৰথমবাৰৰ বাবে যি কংগ্ৰেছৰ যি প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকা এইবাৰ গুৱাহাটীত আচলতে স্কেনিং কমিটি তেওঁলোক দিল্লীৰ পৰা আহিছে আৰু আহি তেওঁলোকে ইয়াতেই প্ৰথমবাৰৰ বাবে তেওঁলোকে স্কেনিং কমিটি বহি প্ৰাৰ্থী তালিকা ঘোষণা কৰিব গতিকে এই মুহূৰ্তত মই ভিতৰত যিহেতু আছে মোৰ ভিতৰত আমি বৈঠক যিহেতু চলি আছে এই মুহূৰ্তত মই আকৌ কৈছোঁ এই বৈঠক ঠিক 5 পৰা 6 ঘণ্টা চলিব আৰু প্ৰতিজন ৰাজনৈতিক নেতাৰ সৈতে শীৰ্ষ নেতৃত্বৰ আলোচনাত বহি তেওঁলোকে যিখন ফাইনেল আচলতে যি লিষ্ট সেই লিষ্ট তৈয়াৰ কৰিব আৰু আজিৰ এই বৈঠকৰ পাছতেই চূড়ান্ত হ'ব হয়তো কোনোবা সমষ্টিত কংগ্ৰেছে এৰি দিব লাগিব কাৰোবাৰ অংশীদাৰী দলক অৰ্থাৎ CPI হওক বা এআইডিএফৰ হওক তেওঁলোকৰ ক্ষেত্ৰত এৰি দিব লাগিব কাৰণ সেইসমূহ চৰ্ত ৰখা হৈছে আৰু সেইসমূহ চোৱা হ'ব বিশেষকৈ বৰ্তমান সময়ত কংগ্ৰেছৰ দখলত থকা হয়তো বহুকেইটা সমষ্টি সেই সমষ্টি হয়তো যাব পাৰে কাৰণ সেই সমষ্টিসমূহত কংগ্ৰেছৰ ভেটি কিমান শক্তিশালী বা সেই কংগ্ৰেছৰ বিকল্প এআইডিএফ হওক বা CPI হওক CPIM হওক তেওঁলোক কিমান শক্তিশালী সেই দিশসমূহ চাই থকা হৈছে গতিকে সকলো দিশ চালি চাই থকা হৈছে আৰু এই মুহূৰ্তত আমি যিমান দূৰ জানো মৰিগাঁও সমষ্টিটো যিটো আচলতে বহুবাৰ প্ৰায় 3বাৰকৈ বিধায়িকা হৈছিলে জুঞ্জলি বৰুৱাসমূহ গতিকে জুঞ্জলি বৰুৱাৰ কিন্তু এইবাৰ তেওঁক যিহেতু মহাজোঁট বন্ধনত চামিল হোৱাৰ লগে লগে CPI হাতলৈ যোৱাটো প্ৰায় নিশ্চিত অৰ্থাৎ CPIৰ যি নেতা মুনীন মহন্তক প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এনেতে বহুকেইটা সমষ্টি আছে যিকেইটা সমষ্টি হয়তো আচলতে বহু খেলি মেলিৰ মাজত আছে গতিকে সেই দিশসমূহ চাই থকা হৈছে মই আকৌ কৈছোঁ বহু সমষ্টিত আচলতে এআইডিএফৰ ভেটি শক্তিশালী যদিও সেই সমষ্টিসমূহ এৰি দিব লগা হ'ব পাৰে কাৰণ কংগ্ৰেছৰ সেই দিশটো চাব কাৰণ কোনো কাৰণত যাতে আগন্তুক যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচন আচলতে যোৱা যি 16ত যি ধৰণৰ ভুল কৰিছিলে সেই ভুল যাতে পুনৰাই নহয় এক কথাত বিজেপিক উৎখাত কৰাৰ বাবে যিহেতু তেওঁলোকে একত্ৰিত হৈছে গতিকে সকলো আচলতে সুপৰিকল্পনা আচলতে এই যি নিৰ্বাচন তেওঁলোকে অৱতীৰ্ণ হ'ব আৰু ভাস্কৰ আৰু ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে প্ৰিয়ংকা গান্ধী আহিছিল অসমলৈ আৰু ইতিমধ্যে অসম এৰাৰ সময়ছোৱাত প্ৰিয়ংকা গান্ধীয়ে 5টা গেৰাণ্টি দি থৈ গৈছে গতিকে এই 5 গেৰাণ্টি আগন্তুক নিৰ্বাচনত অসমৰ এই বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ভেটি কিমান সবল কৰাৰ সম্ভাৱনা আছে আৰু যিহেতু তেওঁলোকে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাইছে 7,500 টকাৰ যি তেওঁলোকে কথা ঘোষণা কৰিছে আঁচনিৰ কথা যে হিতাধিকাৰী তেওঁলোকে সেইখিনি বিলাব ভোটাৰ হিতাধিকাৰী গতিকে তেনেধৰণৰ আঁচনি বা তেনেধৰণৰ 5 গেৰাণ্টিয়ে কেনে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ভাস্কৰ
চাওক প্ৰিয়ংকা গান্ধীৰ যি দুদিনীয়া অসম ভ্ৰমণসূচী তাত তেওঁলোকে ইতিমধ্যে সভাত বা ভাষণত তেওঁ এটা কথা কৈছিলে যে প্ৰথমে যদিহে চৰকাৰ আহে তেওঁলোকে প্ৰথমে কা বলবৎ বাতিল কৰিব দ্বিতীয়তে তেওঁলোকে যি মহিলাসকলক মাহে 2000 টকাকৈ মাহিলী তেওঁলোকে ধন দিব নিবনুৱা সমস্যা সমাধান কৰিব এনে বহুকেইটা বিশেষকৈ 5টা তেওঁলোকে আচলতে প্ৰতিশ্ৰুতি দিছিলে সেই 5টা প্ৰতিশ্ৰুতি সফল কৰিব যদিহে তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচন অৰ্থাৎ আগন্তুক দিনত তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে কিন্তু কথাটো হৈছে সেয়া ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া আটাইতকৈ ডাঙৰ বিষয় সেয়া প্ৰিয়ংকা গান্ধীয়ে সভাত আহি কৈ গ'ল ঠিকেই কিন্তু সেই প্ৰিয়ংকা গান্ধীৰ সেই প্ৰতিশ্ৰুতিক সৰ্বসাধাৰণ ৰাইজে অৰ্থাৎ সাধাৰণ ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া মুহূৰ্তত ডাঙৰ কথা বা সেয়া মুহূৰ্তত ডাঙৰ প্ৰশ্ন আহি পৰিছে গতিকে এই মুহূৰ্তত আপুনি কোৱাটো অসম্ভৱ যে তেওঁ যি প্ৰতিশ্ৰুতিক সেই প্ৰতিশ্ৰুতিক আখৰে আখৰে গ্ৰহণ কৰিব বা সেই প্ৰতিশ্ৰুতিক একেৰাখে মানি ল'ব অসমবাসী ৰাইজে সেয়া ক'ব নোৱাৰোঁ কাৰণ যোৱা 16 নিৰ্বাচনত সেই আচলতে দেখিবলৈ পাইছিলোঁ যোৱা 16 নিৰ্বাচনত এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল বিজেপি তাৰ ফলত দেখিবলৈ পাইছিল আজি তাৰিখত মই আকৌ কৈছোঁ আজি তাৰিখত মহাজোঁট বন্ধনত চামিল হৈছে ঠিকেই কিন্তু মহাজোঁট বন্ধনৰ ক্ষেত্ৰত এতিয়াও চূড়ান্ত কৰিব পৰা নাই যে কোন আসনত কংগ্ৰেছে খেলিব কোন আসনত AIDF খেলিব গতিকে এইখন যি বৈঠক মোৰ পিছফালে যিখন বৈঠক চলি আছে সেই বৈঠকত পৃথকে যিটো নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে প্ৰতিটো দলৰ গতিকে তাৰ পাছতে চূড়ান্ত হ'ব আজি তাৰিখত চূড়ান্ত হ'ব প্ৰথমখন প্ৰাৰ্থী তালিকা হয়তো আজি বিয়লি ভাগত ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নিশ্চয়কৈ আৰু কালি ৰিপৰ্ট পৰা এটা কথা কৈছিলে যে নতুন মুখৰ সম্ভাৱনা থাকিব পাৰে এইবাৰ নিৰ্বাচনত গতিকে যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে গতিকে প্ৰথম যি প্ৰাৰ্থী তালিকা উজনি অসমৰ যিহেতু ভেটি সবল কৰিবলৈ তেওঁলোকে ইতিমধ্যে মহাজোঁট গঠন কৰিছে আৰু তাৰপিছতে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বৈঠকৰ ওপৰত বৈঠক অনুষ্ঠিত হৈছে গতিকে প্ৰথম যি তালিকাখনৰ কথা পোহৰলৈ আহিব বা দেখিবলৈ পোৱা গৈছে যে নতুন মুখৰ সম্ভাৱনা থাকিব পাৰে এইবাৰ গতিকে সেয়া প্ৰমাণ হ'ব পাৰে ভাস্কৰ যে তেওঁলোকে যুৱ প্ৰজন্মক এইবাৰ অগ্ৰাধিকাৰ দিব পাৰে ভাস্কৰ কাষলৈ যাম আমি পুনৰ দেখুৱাইছোঁ এয়া হোটেল গেটৱেত হৈ আছে যিখন বৈঠক সেই বৈঠকখনৰ সভাপতি জনাইছোঁ কংগ্ৰেছ আৰু মহাজোঁটৰ এখন বৈঠক আৰু হোটেল গেটৱে গ্ৰেণ্ডৰত হৈ আছে ভাগ বতৰা বৈঠক কংগ্ৰেছ UDF আৰু বাওঁ দলসমূহৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছে কোন আসনত কংগ্ৰেছে আৰু কোনকেইখন আসনত AIDF এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সমান্তৰালভাৱে বাওঁ দলসমূহৰ মাজতো কি সমষ্টি তেওঁলোকক ভাগ বতৰা কৰি দিয়া হ'ব আৰু ইতিমধ্যেই কালিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে দেৱপ্ৰতাপ শইকীয়াই উল্লেখ কৰিছে যে চিটিং গেটিং হয়তো হ'ব পাৰে গতিকে যোনকেইখন আসনতে বৰ্তমান কংগ্ৰেছৰ বিধায়কসকল আছে তেওঁলোকে সেইকেইখন আসন হয়তো ৰাখিব পাৰে নিজৰ লগত বা আন সমষ্টিসমূহক কংগ্ৰেছ AIDF আৰু বাওঁ দলসমূহৰ মাজত আসন ভাগ বতৰা হ'ব পাৰে গতিকে নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু আজি বিয়লিৰ ভাগলৈ প্ৰথমখন কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ওলোৱাৰ সম্ভাৱনা তাৰ পূৰ্বে এয়া কংগ্ৰেছ UDF আৰু বাওঁ দলসমূহৰ মাজত এখন বৈঠক হোটেল গেটৱে গ্ৰেণ্ডৰত ফলে তাজমহলত এক বোমাতংক অচিনাক্ত লোকে ফোনযোগে জনাইছে বোমা থকাৰ খবৰ তাজমহলৰ তিনিওখন মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে বোম স্কোৱাডে আৰম্ভ কৰিছে অনুসন্ধান খালী কৰা হৈছে তাজমহল চৌহদ সকলো পৰ্যটকক তথা স্থানীয় লোকক স্থানান্তৰ কৰা হৈছে পুনৰবাৰ জনাইছোঁ তাজমহলত বোমাতংক অচিনাক্ত লোকে ফোনযোগে জনাইছে বোমা থকাৰ খবৰ তাজমহলৰ তিনিওখন মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে আৰু ইতিমধ্যে বোম স্কোৱাডে আৰম্ভ কৰিছে অনুসন্ধান খালী কৰি দিয়া হৈছে তাজমহল চৌহদ সকলো পৰ্যটকক তথা স্থানীয় লোকক স্থানান্তৰ কৰা হৈছে কংগ্ৰেছৰ অসম বচাও আহক অভিযানক তীব্ৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে অসম বচাও অভিযানৰ বেনাৰত ব্যৱহাৰ কৰা চাহ বাগিচাৰ ফটো অসমৰ চাহ বাগিচাৰ নহয় এয়া টাইৱানৰ চাহ বাগিচাৰ ফটোহে অসমৰ চাহ বাগিচা চিনি নোপোৱা কংগ্ৰেছে চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি টুইটযোগে মন্তব্য মন্ত্ৰীগৰাকীৰ অসমৰ এয়া চাহ বাগিচা নহয় বুলি কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ অসম বচাও আহক অভিযানক তীব্ৰ সমালোচনা তেওঁ কৰিছে কংগ্ৰেছে অসম বচাও অভিযানৰ বেনাৰত ব্যৱহাৰ কৰা চাহ বাগিচাৰ ফটো অসমৰ চাহ বাগিচাৰ নহয় এয়া টাইৱানৰ চাহ বাগিচা বুলি তেওঁ উল্লেখ কৰিছে অসমৰ চাহ বাগিচা চিনি নোপোৱা কংগ্ৰেছে চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলিও টুইটযোগে মন্তব্য মন্ত্ৰীগৰাকীৰ ফলে আজি চূড়ান্ত হ'ব অগপ বিজেপি UPPLৰ আসন বুজাবুজি আজি পুনৰ ৰাষ্ট্ৰীয় নেতৃত্বৰে বৈঠক অগপ বিজেপি UPPL নেতৃত্বৰ
তিনিটাকৈ দলৰ উপস্থিতিত বিয়লি সংবাদমেলযোগে আসন বুজাবুজি ঘোষণা কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই বিয়লি সংবাদমেলযোগে ঘোষণা কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই বিজেপি এৰি নিদিয়ে অগপৰ দখলত থকা লখিমপুৰ বঢ়মপুৰ কমলপুৰ নাহৰকটীয়া আৰু পাটাচাৰকুছি সমষ্টি অগপৰ 14টা সমষ্টিৰ ভিতৰত বোকাখাট কলিয়াবৰ বঙাইগাঁও বৰপেটা পশ্চিম গুৱাহাটী আমগুৰি টিয়ক দেৰগাঁও আৰু তেজপুৰ সমষ্টি এৰি দিব অগপক বিজেপিৰ দখলত থকা হাজো চিপাঝাৰ বিশ্বনাথ চাবুৱা পলাশবাৰী আৰু ৰহা সমষ্টি অগপক এৰি দিয়াৰ আছে সম্ভাৱনা অগপই বৰ্তমানৰ 14টা সমষ্টিৰ লগতে আন 26টা সমষ্টিকে ধৰি মুঠ 40টা সমষ্টি দাবী কৰিছিল কিন্তু বিজেপিয়ে 40খন আসন দিবলৈ সন্মত নহয় ইফালে ইউপিপিএলৰ সৈতেও বিটিএডিৰ আসন বুজাবুজি প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ যি প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা আমি ঠিক কৰিম আৰু লগতে অসম গণ পৰিষদ দলক কোনকেইটা সমষ্টি দিয়া হৈছে আৰু লগতে ইউপিপিএল দলক কোনকেইটা সমষ্টি দিয়া হ'ব এই বিষয়ে কাইলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি পেলাই আপোনাক জনোৱা হ'ব আজি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক আজি সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হ'ব এখন বৈঠকৰ পিছতে 5খন ৰাজ্যৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ আছে সম্ভাৱনা নিশা 10ৰ পৰা 11 বজাৰ ভিতৰত ঘোষণা কৰা হ'ব প্ৰাৰ্থী তালিকা ৰবাই জনাইছো বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠক আজি অনুষ্ঠিত হ'ব আজি সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হ'ব বৈঠকৰ পিছতে 5 ৰাজ্যৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ আছে সম্ভাৱনা নিশা 10ৰ পৰা 11 বজাৰ ভিতৰত ঘোষণা কৰা হ'ব এই প্ৰাৰ্থী তালিকা লখিমপুৰ কমলপুৰ সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে অগপ বিজেপিয়ে দাবী কৰা 5টা সমষ্টিৰ ভিতৰত লখিমপুৰ কমলপুৰ এৰি দিব বিচৰা নাই অগপই আনহাতে পাটাচাৰকুছি নাহৰকটীয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰ বিজেপিক এৰি দিছে বুলি জানিব পৰা গৈছে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা হোৱা নাই উল্লেখ্য যে 2016 চনত কমলপুৰ সমষ্টি এৰি দিছিল বিজেপিয়ে 2011 চনত বিজেপিৰ যাদৱ ডেকা কমলপুৰ সমষ্টিৰ বিধায়ক আছিল বিটিআৰত 12টা সমষ্টিক লৈ আসন বুজাবুজি সম্পন্ন হৈছে বিজেপি ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিৰ মাজত নিউজ 18ৰ হাতত আহি পৰিছে এক্সক্লুসিভ তথ্য জানিব পৰা মতে ইউপিপিএলে প্ৰতিদ্বন্দ্বিতা কৰিব 7টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 4টা সমষ্টিত গণ সুৰক্ষা পাৰ্টিয়ে গণ প্ৰতিদ্বন্দ্বিতা কৰিব এটা সমষ্টিত অৱশ্যে এতিয়াও হোৱা নাই আনুষ্ঠানিক ঘোষণা অংশলৈ শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী হ'ব সাংসদ তপন কুমাৰ গগৈ হৰভোগ আৰু পাটাচাৰকুছি সমষ্টিৰ পৰা খেলিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে মাৰ্ঘেৰিটাৰ বিধায়ক হ'ব ভাস্কৰ শৰ্মাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈ পৰিছে যোৰহাটৰ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে পাব প্ৰাৰ্থিত্ব তিতাবৰত কণ্ঠশিল্পী কৃষ্ণমণি চেতিয়াৰ প্ৰাৰ্থিত্বৰ পূৰ্ণ সম্ভাৱনা অগপৰ দখলতে থাকিব তিয়ক সমষ্টি তিয়কত অগপৰ হৈ নিৰ্বাচন খেলিব শ্যাম কানু মহন্তই নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰাৰ্থিত্ব নিশ্চিত জালুকবাৰীৰ প্ৰাৰ্থী হ'ব হিমন্ত বিশ্ব শৰ্মা বিহালীত ৰঞ্জিত দত্তৰ প্ৰাৰ্থিত্ব নিশ্চিত নাহৰকটীয়া তৰংগ গগৈৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত চতিয়াত পদ্ম হাজৰিকাৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে মাজুলীত পুনৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰাৰ্থিত্ব মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত ইতিমধ্যে আন কেইবাটাও সমষ্টিক লৈ 2-3 জনীয়া পেনেলে সিদ্ধান্ত লোৱাৰ পৰা পিতা বিপাঙত পৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব আজি সন্ধিয়াৰ ভিতৰতে সকলো সমষ্টিৰ প্ৰাৰ্থী নিশ্চিত কৰিব নিৰ্বাচন কমিটিয়ে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো শিৱসাগৰ বিজেপিৰ প্ৰাৰ্থী হ'ব সাংসদ তপন কুমাৰ গগৈ যিখন বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা আহি পৰিছে আমাৰ হাতলৈ আৰু সম্ভাৱ্য তালিকাখনৰ কথা আমি জনাও যে শিৱসাগৰ বিজেপিৰ প্ৰাৰ্থী হ'ব সাংসদ তপন কুমাৰ গগৈ হৰভোগ আৰু পাটাচাৰকুছি সমষ্টিৰ পৰা খেলিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত যোৰহাটত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে পাব প্ৰাৰ্থিত্ব তিতাবৰত কণ্ঠশিল্পী কৃষ্ণমণি চেতিয়াৰ প্ৰাৰ্থিত্বৰ পূৰ্ণ সম্ভাৱনা অগপৰ দখলতে থাকিব তিয়ক সমষ্টি তিয়কত অগপৰ হৈ নিৰ্বাচন খেলিব শ্যাম কানু মহন্তই আৰু নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰাৰ্থিত্ব নিশ্চিত জালুকবাৰীৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা বিহালীৰ ৰঞ্জিত দত্ত নাহৰকটীয়া তৰংগ গগৈৰ প্ৰাৰ্থিত্ব নিশ্চিত চতিয়াত পদ্ম হাজৰিকাৰ প্ৰাৰ্থিত্ব নিশ্চিত আৰু মাজুলীত পুনৰ মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰাৰ্থিত্ব মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে ইতিমধ্যে আন কেইবাটাও সমষ্টিক লৈ 2-3 জনীয়া পেনেল সিদ্ধান্ত লোৱাৰ বিপাঙত পেলাইছে বিজেপিৰ শীৰ্ষ নেতৃত্বক আজি সন্ধিয়াৰ ভিতৰতে সকলো সমষ্টিৰ প্ৰাৰ্থী নিশ্চিত কৰিব নিৰ্বাচন কমিটিয়ে এনেদৰে খবৰ আহি পৰিছে সম্ভাৱ্য যিখন প্ৰাৰ্থী তালিকা সেইখনৰ ওপৰত ইতিমধ্যে আমি জনাইছো আৰু যিমানেই চমু চাপি আহিছে সিমানে প্ৰতিটো ৰাজনৈতিক দলে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সঘনে বৈঠক অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ যিখন সম্ভাৱ্য
প্ৰাৰ্থী তালিকা তাৰ তথ্য ইতিমধ্যে আমি জনাইছোঁ যে কোনে কোনে প্ৰাৰ্থিত্ব পাব পাৰে কিন্তু এখন সম্ভাৱ্য তালিকা চূড়ান্ত এতিয়ালৈকে আহি পৰা নাই কিন্তু ইতিমধ্যে আমি জনাওঁ যে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী হ'ব সাংসদ তপন কুমাৰ গগৈ সৰভোগ আৰু পাটাচাৰকুছি সমষ্টিৰ পৰা খেলিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱাৰ পথত ইতিমধ্যে অগ্ৰসৰ হৈছে আমাৰ চিফ বুলেটিন প্ৰডিউচাৰ নৱজিৎ ভাগৱতী এই মুহূৰ্তত আছে ডেস্কত আমি ডেস্কলৈ গৈছোঁ নৱজিৎ আপুনি জনাওক বৰ্তমান যিখন সম্ভাৱ্য তালিকা সেইখন ইতিমধ্যে পোহৰলৈ আহিছে ভাৰতীয় জনতা পাৰ্টি আৰু কি শেহতীয়া খবৰ আপুনি লাভ কৰিছে হয় বিজেপিৰ প্ৰাৰ্থী হ'ব শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈ সৰভোগ আৰু পাটাচাৰকুছি সমষ্টিৰ পৰা খেলিব ৰঞ্জিত কুমাৰ দাসে পূৰ্বৰ পৰা কথা এটা ওলাই আছিল যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে পাটাচাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কিন্তু সৰভোগ সমষ্টিটো যে তেওঁ নেৰে সেইটো কথা পূৰ্বতে কৈ আহিছিল আৰু এতিয়া আমি পোৱা শেহতীয়া খবৰ অনুসৰি দুইটা সমষ্টিৰে প্ৰাৰ্থিত্ব নিশ্চিত হৈছে ৰঞ্জিত কুমাৰ দাসে পাটাচাৰকুছি আৰু সৰভোগ দুইটা সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব আৰু শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন কৰিব সাংসদ তপন কুমাৰ গগৈ ইয়াৰ পূৰ্বে 2016 চনত সোণাৰী সমষ্টিৰ পৰা বিধায়ক আছিল তাৰপিছত 2019 চনত তেখেতে শিৱসাগৰ সংসদীয় সমষ্টিৰ যোৰহাট সংসদীয় সমষ্টিৰ পৰা তেওঁ সংসদলৈ লোকসভালৈ নিৰ্বাচিত হয় কিন্তু সেই সময়ত তেখেতে প্ৰাৰ্থিত্ব এৰি দিছিল অৰ্থাৎ বিধায়ক পদ এৰি দিব লগা হৈছিল তাৰপিছত এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা তপন কুমাৰ গগৈ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে যাতে শিৱসাগৰ সমষ্টিটো দখল কৰিব পাৰে বিজেপিয়ে তাৰ বাবে তপন কুমাৰ গগৈ শক্তিশালী প্ৰাৰ্থী হিচাপে সাংসদ হৈ থাকিলেও তেখেতক আকৌ বিধায়ক পদৰ অৰ্থাৎ বিধানসভা নিৰ্বাচনত খেলোৱাটো বিজেপিয়ে নিশ্চিত কৰিছে মাৰ্ঘেৰিটাত পুনৰ ভাস্কৰ শৰ্মাই পৰাটো প্ৰায় নিশ্চিত ভাস্কৰ শৰ্মা এতিয়াও মাৰ্ঘেৰিটাৰ বিধায়ক হৈ আছে তাত বিজেপিৰ লক্ষ্য কৰে আগৰ পৰা কাম কাজ কৰি আহিছিল আৰু বিধায়কৰ বাবেও তেওঁ দাবীদাৰ আছিল শক্তিশালী দাবীদাৰ আছিল কিন্তু লক্ষ্য কৰাৰ পৰিৱৰ্তে তেওঁলোকে বিজেপিয়ে ভাস্কৰ শৰ্মাকে পুনৰ মাৰ্ঘেৰিটাত প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত কৰিছে যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰাৰ্থিত্ব নিশ্চিত যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামীয়ে পাব তেওঁ বিধানসভাৰ তেখেত অধ্যক্ষ আছিল তিতাবৰত কৃষ্ণমণি চুতীয়াৰ প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপিৰ ফালৰ পৰা যিখন লিষ্ট বা যিখন তালিকা তাত প্ৰস্তুত কৰা হৈছে ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰিছে তাৰ 1 নম্বৰতে আছে কৃষ্ণমণি চুতীয়াৰ নাম গতিকে তিতাবৰৰ পৰা কৃষ্ণমণি চুতীয়াই তাত এটা প্ৰাৰ্থিত্ব তাত পাব পাৰে টিয়ক সমষ্টিটো অগপৰ দখলতে থাকিব অগপক এৰি দিব পূৰ্বেও অগপৰ দখলত আছিল আৰু অগপৰ তাত বিধায়ক আছিল ৰেণুপমা ৰাজখোৱা আৰু এইবাৰো অগপই সেই সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বিজেপিয়ে সেই সমষ্টিটো বিচৰা নাই টিয়কটো এৰি দিব আৰু সেই তাত অৰ্থাৎ অগপৰ হৈ এইবাৰ নিৰ্বাচন খেলিব চামকানু মহন্ত তেখেতে অগপৰ হৈ টিয়ক সমষ্টিৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব আৰু প্ৰায় নিশ্চিত হৈছে তেখেতৰ প্ৰাৰ্থিত্ব আৰু বিজেপিৰ ফালৰ পৰাও চামকানু মহন্তক প্ৰাৰ্থী দিলে তেওঁলোকৰ আপত্তি নাই বুলি জনোৱা হৈছে সেয়ে চামকানু মহন্তৰ যি প্ৰাৰ্থিত্ব নিশ্চিত হৈছে ইফালে নগাঁৱত ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী খেলিবই জালুকবাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাৰ্থী হ'বই ঠিক তেনেদৰে বিহালীত ৰঞ্জিত দত্তৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত আৰু বাকী কেইবাটাও সমষ্টিত যিকেইটা সমষ্টিক লৈ খেলি মেলি আছে বা আমাৰ হাতত এইকেইটা সাধাৰণতে খবৰ আহি পৰিছে আৰু বাকী কিছু সমষ্টিৰ প্ৰাৰ্থিত্ব এতিয়া নিশ্চিত হ'ব দিল্লীত এখন বৈঠক উচ্চ পৰ্যায়ৰ বৈঠক চলি আছে তাত অগপ UPPL আৰু GSPৰ নেতৃত্ব উপস্থিত আছে সেই একেখন বৈঠকতে কমলপুৰ অগপৰ দখলত থকা কমলপুৰ আৰু লখিমপুৰক লৈ নিশ্চিত হ'ব যদি অগপই কমলপুৰ আৰু লখিমপুৰ সমষ্টি দুটা এৰি নিদিয়ে তেনেহ'লে তাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে কিয়নো বিজেপিয়ে কোনো কাৰণতে কমলপুৰ আৰু লখিমপুৰ সমষ্টি দুটা এৰি দিব খোজা নাই আৰু অগপই কমলপুৰ আৰু লখিমপুৰ সমষ্টি দুটা কালি নিশালৈকে এৰি দিব খোজা নাছিল কিন্তু আজিৰ বৈঠকত যিখন বৈঠক চলি আছে প্ৰায় 1:30 বজা 2 বজালৈকে বৈঠকখন চলাৰ সম্ভাৱনা আছে সেইখন বৈঠকত নিশ্চিত হ'ব যে কমলপুৰ আৰু লখিমপুৰত কি হ'ব নিশ্চয় অৱস্থিত আৰু ইতিমধ্যে অগপৰ দখলত থকা 5টা সমষ্টি হয়তো এবাৰ বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী দিব পাৰে এই ক্ষেত্ৰত তেওঁলোকৰ মাজত কিছু চলি আছে অসন্তুষ্টি বা তেওঁলোকৰ মাজত আলোচনা চলি আছে আৰু বিজেপিৰ দখলত থকা 5টা সমষ্টি তেওঁলোকে এবাৰ অগপক এৰি দিয়াৰ সম্ভাৱনা আছে গতিকে এই সন্দৰ্ভত কিবা কেনেধৰণৰ তথ্য আপুনি লাভ কৰিছে যিহেতু এবাৰ দেখিবলৈ পোৱা গৈছে যে কিছু ক্ষেত্ৰত বন্ধুত্বমূলক তেওঁলোকৰ ফাইট হ'ব পাৰে সেয়া হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছে যে এয়া পলিটিকেল ষ্ট্ৰেটেজি
হয় পলিটিকেল ষ্টাডিজ তাৰমানে তেওঁলোকৰ কোনো উপায় নাই যদি এটা কাৰণ কিয়নো যিসমূহ ছাৰ্ভে ৰিপৰ্ট 5টাকৈ ছাৰ্ভে ৰিপৰ্ট বিজেপিয়ে কৰাইছিল সেই ছাৰ্ভে ৰিপৰ্টত যিসমূহ তথ্য আহিছে তাৰ আধাৰতে বিজেপিয়ে দাবী কৰিছে যে লখিমপুৰ কমলপুৰকে ধৰি লখিমপুৰ কমলপুৰ পাটাচাৰকুছি বৰহমপুৰ নাহৰকটীয়া এই সমষ্টিত এই 5টা সমষ্টিকেইটাত কোনো কাৰণতে অগপৰ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে সেয়ে বিজেপিয়ে সেই সমষ্টিকেইটাত পূৰ্বৰে পৰা সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তুলিছে আৰু তেওঁলোকে বিচাৰিছে যে সেই সমষ্টিকেইটাত বিজেপিক এৰি দিব লাগে কিন্তু অগপৰ 3টা সমষ্টিৰ ক্ষেত্ৰত মান্তি হ'লেও কমলপুৰ আৰু লখিমপুৰৰ ক্ষেত্ৰত মান্তি হোৱা নাছিল অৱশেষত যোৱা নিশালৈকে অমীমাংসিত হিচাপে বৈঠকৰ অন্ত পৰিছিল আজি দিনৰ ভাগত আকৌ আলোচনা হ'ব যদি কিবা কাৰণত অগপই এই সমষ্টি দুটাত প্ৰাৰ্থী থিয় কৰাই তেনেহ'লে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে কমলপুৰ আৰু লখিমপুৰ সমষ্টিত তাৰ পৰিৱৰ্তে অগপক কেইবাটা সমষ্টি যি 5টা সমষ্টি অগপৰ ফালৰ পৰা বিজেপি আনিব তাৰ পৰিৱৰ্তে 5টামান সমষ্টি হয়তো অগপক এৰি দিব তাৰ ভিতৰত এতিয়ালৈকে আমি যি খবৰ পাইছোঁ চিপাঝাৰ ৰহাকে ধৰি তেনেকুৱা হাজোকে ধৰি তেনেকুৱা কেইটামান সমষ্টিৰ নাম ওলাই আছে কিন্তু এই সকলো এতিয়া যিখন বৈঠক চলিছে সেই বৈঠকত নিশ্চিত হ'ব নিশ্চয় কৰ্ণবাজী ধন্যবাদ জনাইছো আপোনালোক বৈঠক চলি আছে বৰ্তমান নতুন দিল্লীত আৰু এই বৈঠকৰ পিছতেই জানিব পৰা যাব প্ৰথমখন প্ৰাৰ্থী তালিকা আৰু ইতিমধ্যে যিখন সম্ভাৱ্য প্ৰাৰ্থী তালিকাৰ কথা ইতিমধ্যে নৱজিৎ ভাগৱতীয়ে উল্লেখ কৰিছে সেইখনৰ কথা মই পুনৰ জনাইছো যে শিৱসাগৰত এবাৰ প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে সাংসদ তপন কুমাৰ গগৈয়ে সৰভোগ আৰু পাটাচাৰকুছি সমষ্টিৰ পৰা এবাৰ নিৰ্বাচনত খেলিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দুটাকৈ সমষ্টিত এবাৰ খেলিব ফালে মাৰ্ঘেটাত বিধায়ক ভাস্কৰ কুমাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হৈছে যোৰহাটত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী খেলিব তিতাবৰত এবাৰ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ নাম এবাৰ চৰ্চিত হৈছে আৰু যিখন তালিকা ইতিমধ্যে সম্ভাৱ্য তালিকাৰ প্ৰথমতে কৃষ্ণমণি চুতীয়াৰ নাম আছে আনহাতে অগপৰ দখলতে থাকিব তৃতীয় সমষ্টি আৰু তৃতীয় অগপৰ হৈ নিৰ্বাচন খেলিব এবাৰ শ্যাম কানু মহন্তই পৰৱৰ্তী খবৰ মহানগৰীৰ ৰাজপথত মহিলাক আক্ৰমণ গ্লোবেল হিউমেন ৰাইটছৰ মহিলা শাখাৰ সভানেত্ৰীক আক্ৰমণৰ ঘটনা মহিলা শাখাৰ সভানেত্ৰীগৰাকীৰ নাম হৈছে লিমা মহন্ত পূৰ্বাঞ্চল হিন্দু ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক লিমা মহন্ত বাইকেৰে অহা 4জনীয়া দুৰ্বৃত্তই আক্ৰমণ কৰে মহিলাগৰাকীক জয়ানগৰত সংঘটিত হৈছে ঘটনাটি প্ৰথম পিহে প্ৰাণ ৰক্ষা পৰিল মহিলা নেত্ৰীগৰাকীৰ লগতে তেওঁৰ কণমানি জীয়ৰীৰ ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে মহানগৰীৰ ৰাজপথত এক মহিলাক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গ্লোবেল হিউমেন ৰাইটছৰ মহিলা শাখাৰ সভানেত্ৰীক আক্ৰমণৰ ঘটনা মহিলা শাখাৰ সভানেত্ৰীগৰাকীৰ নাম হৈছে লিমা মহন্ত পূৰ্বাঞ্চল হিন্দু ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক লিমা মহন্ত বাইকেৰে অহা 4জনীয়া দুৰ্বৃত্তই আক্ৰমণ কৰে মহিলাগৰাকীক আৰু জয়ানগৰত সংঘটিত হৈছে ঘটনাটি কিন্তু প্ৰথমপি প্ৰাণ ৰক্ষা পৰিছে মহিলা নেত্ৰীগৰাকীৰ লগতে তেওঁৰ কণমানি জীয়ৰী ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে যোৱাকালি মই হস্পিটেলৰ পৰা আহিছিলোঁ মোৰ ছোৱালীজনীক লৈ পেলাই প্ৰতীক্ষাত গৈছিলোঁ তাৰ পৰা আহি পেলাই জয়ানগৰ চাৰিআলিত মোৰ মানে হাজবেণ্ডে মেডিচিন ল'বলৈ সোমালে গাড়ীখন ৰখাই পেলাই তাৰপৰা মেডিচিন ল'বলৈ যাই ফাৰ্মাচীত সোমোৱাৰ লগে লগে 4জন ল'ৰা আহিলে ক'ৰ পৰা আহিলে মই গম নাপাওঁ মই মাইনাজনীৰ লগতে বহি আছিলোঁ আহি হঠাৎ মোৰ গাড়ীত আক্ৰমণ কৰিলে দৰ্জাখন খুলিলে মোক চিঞৰিলে ওলাই আহ গাড়ীৰ পৰা ওলাই বুলি কৈ পেলাই বেক চাইডৰ দৰ্জাখন খোলা আছিল বিৰাট জোৰত খুলিছে গাড়ী লৰাই দিছে মানে তাৰপিছতে এনেকৈ 3-4বাৰমান কৰাৰ পিছত ওচৰৰ কেইজনমান ল'ৰাই দেখি পেলাই সিহঁতে দৌৰি আহিলে দৌৰি অহা দেখি পেলাই সিহঁতে দুখন বাইকত আছিলে ল'ৰাকেইজন বাইকখন ষ্টাৰ্ট দি সিহঁতে মানে পলাই গুচি গ'ল হয় মানে ওলাই আহ তোক মাতিছে ওলাই এনেকুৱা ধৰণৰ কিছুমান সিহঁতে আৱাজ কৰিছে তো ল'ৰাকেইজন মই চিনাকি আছিলে কিন্তু দেখিলে মই এতিয়া যদি দেখোঁ সিহঁতক মই চিনি পাম বিশেষকৈ এজনকতো মই ভালকৈ চিনি পাম যিজনে বেছিকৈ 3 বজাত হৈছিলে জয়ানগৰত হৈছিলে জয়ানগৰ চাৰিআলিত হয়